নমস্কাৰ, মই ৰীতা। মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এটা অতি সুন্দৰ, সহজ আৰু ফাষ্ট কাম কৰা অতি পাৱাৰফুল এটা মেনিফেষ্টেশ্যন টেকনিক লৈ আহিছোঁ, যিটো আপোনালোকক 24 ঘণ্টাৰ ভিতৰত ৰিজাল্ট দিবলৈ সক্ষম হ'ব। আৰু কাৰোবাৰ যদি অকণমান বিলিফ ছিষ্টেমটো বা বিশ্বাসটো অকণমান কম, তথাপিও কাম কৰিব, তেতিয়া 48 ঘণ্টা সময় লাগিব পাৰে। কিন্তু অতিকৈ পাৱাৰফুল আৰু অতিকৈ সহজ এটা পদ্ধতি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। চ' ভিডিঅ'ৰ মাজলৈ যোৱাৰ আগতে আপোনালোকক মই ক'ব বিচাৰিছোঁ, আপোনালোকে যদি মোৰ চেনেললৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যেতিয়াই মই ভিডিঅ'সমূহ দিওঁ ন'টিফিকেশ্যন পাব। আৰু লগতে লাইক কমেণ্ট কৰি দিবলৈ নাপাহৰিব। আৰু আপোনালোকে জানেই মই এক্সেছ বাৰ্ছ ফেচিলিটেটৰ বাৰ্ছৰ ক্লাছসমূহ দি আছোঁ, ছেশ্যনসমূহ দি আছোঁ, বডি প্ৰচেছৰ ছেশ্যনসমূহ দি আছোঁ। আপোনালোকে যদি মোৰ লগত এক্সেছৰ ফাৰ্ষ্ট ক্লাছ হওক বা ছেকেণ্ড ক্লাছ হওক বা থাৰ্ড ক্লাছ হওক ল'ব বিচাৰে, তেনেহ'লে আপোনালোকৰ ঘৰত গৈও মই এক্সেছৰ ক্লাছসমূহ দিওঁ বা মোৰ তাতো আহিব পাৰে। আৰু লগতে মই এঞ্জেলৰ ক্লাছসমূহ দি আছোঁ। এঞ্জেলৰ পৰাও মানুহে বহুতখিনি উপকৃত হ'বলৈ সক্ষম হৈছে। সৰু ডাঙৰ জীৱনৰ প্ৰতিটো মুহূৰ্ততে এঞ্জেলে সহায় কৰিবলৈ সক্ষম হৈছে। লাগিলে কিবা বস্তু হেৰাই যোৱাৰ ক্ষেত্ৰতে হওক বা বেমাৰ আজাৰৰ ক্ষেত্ৰতে হিলিং লৈ আৰোগ্য হোৱাৰ পৰা ধৰি লৈ সকলো দিশতে মানুহক সহায় কৰিবলৈ এঞ্জেল ক্লাছটোৰ পৰা মানুহে সক্ষম হৈছে। চ' আপোনালোকে যি কৰিয়ে নহওক জীৱনত পৰিৱৰ্তন সাধন কৰিব লাগে, আৰু তাৰে আশা ৰাখিছোঁ। লগতে টেৰট কাৰ্ড ৰিডাৰ আপোনাৰ সমস্যাসমূহ কিয় হৈ আছে আৰু কি কৰিলে তাৰ পৰা পৰিত্ৰাণ পাব পাৰিব, তাৰ ৰাস্তাসমূহ দেখাই দিয়া হৈ আছে। চ' আপোনালোকৰ কোনটো উইক পইণ্ট, কোনটোৰ ওপৰত কাম কৰিলে আপোনালোকৰ সকলো সমস্যা দূৰ হ'ব, আপোনালোকে টেৰট কাৰ্ডৰ মাধ্যমেৰে আপোনালোকে গাইডেঞ্চসমূহ ল'ব পাৰিব। অতিকৈ কম সংখ্যক এটা গুৰু মাননি লৈ আপোনালোকৰ ৰিডিংটো কৰি দি আছোঁ। চ' যি কৰিয়ে নহওক আপোনালোকে এটা সুন্দৰ জীৱন যাপন কৰিব লাগে, মই তাৰে আশা কৰিছোঁ। আৰু বলক ভিডিঅ'ৰ মাজলৈ যাওঁ। আজি যিটো টেকনিক লৈ আহিছোঁ অতি সহজ, আৰু তাক কোৱা হয় হুইস্পাৰ মেথড বা হুইস্পাৰ টেকনিক। আমি এই মেথডটো কৰিবলৈ হ'লে আমি প্ৰথম এটা বাক্য ইংলিছতে ক'ব লাগিব। অতি সহজ হয়, কিন্তু এই বাক্যটো কওঁতে আমি যেনেকৈ মানুহক যে কথা এনেকৈ ফুচফুচাই যে কাণত কওঁ আৰু সেইজন মানুহে শুনি লয় ফুচফুচাই ক'লেও, চ' ইউনিভাৰ্চক ফুচফুচাই ক'ব লাগিব আমাৰ কিনো সপোন আশা আমি পূৰণ কৰিব বিচাৰিছোঁ, কি বুলি আমি গ্ৰেটিটিউড দিব লাগিব। চ' ফুচফুচাই ক'লে অতি সোনকালে ইউনিভাৰ্চে তাৰ ৰিজাল্টটো দিয়ে। চ' এই টেকনিকটোৰ দ্বাৰা অতি সোনকালে আপোনালোকে ফলৱতী হ'ব পাৰিব। যি শাৰী বাক্য আপুনি ফুচফুচাই ক'ব লাগিব, সেই বাক্যশাৰী হ'ল থেংক ইউ ডিভাইন ফৰ শ্ব'য়িং মি। এইখিনি ইংলিছতে ক'ব লাগিব। বাকীখিনি আপোনাৰ যি আশা হয় আপোনালোকৰ নিজৰ নিজৰ ভাষাত আপোনালোকে ক'ব পাৰিব। অসমীয়া ক'লে, বঙালী ক'লে, হিন্দী ক'লে, ইংলিছতে ক'ব বিচাৰিলে ক'ব পাৰিব। এনেকৈ ক'ব। যদি আপোনালোকৰ নিজৰ সপোনৰ চাকৰিটো আপুনি মেনিফেষ্ট কৰিব বিচাৰিছে, তেতিয়া ক'ব থেংক ইউ ডিভাইন ফৰ শ্ব'য়িং মি, মোৰ ড্ৰিম জবটো দিয়াৰ বাবে। যদি আপুনি হেল্থৰ কাৰণে ক'ব বিচাৰিছে, থেংক ইউ ডিভাইন ফৰ শ্ব'য়িং মি, মোক সুস্থ এটা শৰীৰ দিয়াৰ বাবে। খোৱা সময়ত কৰিলে বেছি ভাল, দিনতো আপোনালোকে কৰিব পাৰি, খোৱাৰ আগমুহূৰ্তত এনেকৈ এবাৰ ক'লেই হ'ল। ইউনিভাৰ্চক বাৰ বাৰ আমি মানুহে কিবা কথা পাহৰি যাওঁ। ইউনিভাৰ্চেল এনাৰ্জিটো ইমান হাই হয়, আপুনি এবাৰ ক'লেই, কিন্তু ট্ৰাষ্ট আৰু বিলিভ তেওঁৰ ওপৰত থাকিব লাগিব। এবাৰ ক'লেই এই মেথডটোৰ দ্বাৰা আপোনাৰ সপোন আশা আকাংক্ষাবোৰ পূৰণ হয়। বহুত মেজিকেল হয়, আপোনালোকে কৰি চাব পাৰে। আৰু প্ৰেক্টিছটো কেনেকৈ কৰিব তাক মই বুজাই দি আছোঁ। চ' প্ৰথমতে আপোনালোকে কি কৰিব, আমি যিয়ে টেকনিক নকৰোঁ আমাৰ বিলিফ ছিষ্টেমটো পজিটিভ হোৱাটো অতি দৰকাৰ। আমাৰ ছাবকনচিয়াছ মাইণ্ডটোৰ পৰা নিগেটিভ বিলিফ ছিষ্টেমবিলাক নাইকিয়া কৰি পজিটিভ বিলিফ ছিষ্টেম ক্ৰিয়েট কৰা। সেইকাৰণে আজিকালি বাৰ্ছ ছেশ্যন ল'বলৈ কোৱা হয়, যাতে সোনকালে সহজতে নিজৰ জীৱনত চেঞ্জিং আনিব পৰা যায়। চ' আপোনালোকে বাৰ্ছ ছেশ্যন ল'ব পাৰে। আৰু এই টেকনিকটো কৰাৰ ডাঙৰ ডাঙৰ আপোনালোকে সপোন আশা আকাংক্ষা লোৱাৰ আগতে আপোনালোকে সৰু সৰু বস্তুৰ ওপৰত 5-6 দিন মিনিমাম এসপ্তাহ এই প্ৰেক্টিছটো কৰি আপোনালোকৰ এই প্ৰেক্টিছটোৰ ওপৰত বিশ্বাসটো এই টেকনিকটোৰ ওপৰত বিশ্বাসটো স্থাপন কৰি ল'ব লাগিব। তেতিয়া বহুত ডাঙৰ ডাঙৰ আপোনালোকৰ আশা 24 ঘণ্টাত মেনিফেষ্ট হৈ যাব।
কিন্তু এসপ্তাহ এই সৰু সৰু বস্তুৰ ওপৰত আপোনালোকে প্ৰেক্টিছটো কৰি ল'ব লাগিব। একো বাধ্যতামূলক একো নাই, আপোনালোকে যেতিয়াই তেতিয়াই কৰিব পাৰে। হোৱাৰ টাইমত হোৱাৰ আগত মানে কৰিব পাৰিলেও ভাল, কিন্তু আপোনালোকে দিনত কৰিব বিচাৰিলেও কৰিব পাৰিব। আৰু এটা আশাৰ ওপৰত এবাৰ ফুচফুচাই এবাৰ ইউনিভাৰ্চক ক'লে সেই আশাটো আপোনালোকৰ পূৰ্ণ হ'ব। কিন্তু কোৱাৰ সময়ত আপোনাৰ এনাৰ্জি বা মন পজিটিভিটি বিশ্বাসটো আছেনে নাই তাৰ ওপৰত ৰিজাল্টটো অতি ফাষ্ট দেখা যায়। কেতিয়াবা এঘণ্টাটো উইচ কমপ্লিটমেণ্ট হৈ যায়, মানে উইচটো ফুলফিলমেণ্ট হৈ যায় বা আশাটো পূৰণ হয় এঘণ্টাৰ ভিতৰতো। চ' কেনেকৈ প্ৰথমতে এই টেকনিকটো কৰিবৰ কাৰণে আগবাঢ়িব সেইটো ক'ব বিচাৰিছোঁ। প্ৰথমতে আপুনি 5 দিন বা এসপ্তাহ সৰু সৰু আপোনাৰ বস্তু কি প্ৰয়োজন হৈ আছে, এটলিষ্ট এটা নেল পলিচৰ পৰা আপোনালোকে মেনিফেষ্ট কৰিব পাৰে, বা ষ্টুডেণ্ট যদি এখন বুক বা এখন কপিৰ পৰা আপোনালোকে মেনিফেষ্ট চিষ্টেম এই হুইস্পাৰ মেথডটো ব্যৱহাৰ কৰি পেলাই বিশ্বাসটো গ্ৰাহক কৰি ল'ব পাৰিব এই মেথডটোৰ ওপৰত। তাৰপিছত ডাঙৰ ডাঙৰ টেকনিক কৰিব পাৰিব। প্ৰথমতে ক'ব, আপুনি যদি বুকখনৰ কাৰণে কৰিব বিচাৰিছে থেংক ইউ ডিভাইন, কিন্তু ফুচফুচাই ক'ব দেই, মইহে ডাঙৰকৈ কৈছোঁ, থেংক ইউ ডিভাইন ফৰ শ্ব'য়িং মি, মোৰ মানে প্ৰয়োজনীয় মানে কিতাপখন মই পাই যোৱাৰ বাবে বা বুকখন পাই যোৱাৰ বাবে। থেংক ইউ ডিভাইন ফৰ শ্ব'য়িং মি, মই এই কালাৰৰ নেল পলিচটো মই বিচাৰি আছিলোঁ পাই যোৱাৰ বাবে। চ' এনেকৈ প্ৰথমতে সৰু সৰু মেথডৰ ওপৰত ক'ব, থেংক ইউ ডিভাইন ফৰ শ্ব'য়িং মি, আজি মানে বতৰটো ভাল হৈ যোৱাৰ বাবে। যিখিনি সপোন মানে আপুনি ইমান ইজিলি থাকিব পাৰে, মানে এই প্ৰেক্টিছটোৰ পৰা আপোনাৰ এইটো হ'ব, নহ'লেওতো নেল পলিচটো আপুনি নহ'লেও চলি আছে, কিন্তু তথাপিও আপুনি মেনিফেষ্ট কৰিব পাৰিছেনে নাই এনেকুৱা হ'ব লাগিব। আমি ডাঙৰ ডাঙৰ ড্ৰিমবিলাক মেনিফেষ্ট কৰিলে হৈছেনে নাই, হ'বনে নহ'ব, কৈছোঁ হ'ব, এই এনাৰ্জি যিটোলৈ গুচি যাওঁগৈ যে, সেইকাৰণে সেই সপোনবিলাক আমাৰ পূৰণ সহজে নহয়। চ' সেই এনাৰ্জিটোৰ পৰা ওলাবলৈ কাৰণে আপোনালোকক সৰু সৰু মেথডৰ ওপৰত কৰিব দিছোঁ। আপোনালোকে নেল পলিচটো মেনিফেষ্ট কৰিছে বুলি পাহৰিয়ে যাব, কিয়নো সেইটো আপোনাৰ ইমান ডাঙৰ ড্ৰিম নহয়। চ' সেইকেইটা যেতিয়া ফুলফিলমেণ্ট হ'ব, তেতিয়া আপোনাৰ বিশ্বাসটো গ্ৰাহক হৈ পৰিব। তেতিয়া লাহে লাহে ডাঙৰ ডাঙৰ মেনিফেষ্ট কৰক, 24 ঘণ্টাত মেনিফেষ্ট হৈ যাব। তেতিয়া থেংক ইউ ডিভাইন ফৰ শ্ব'য়িং মি মানি ফ্ল'ৰ, মোৰ লাইফত মানি ফ্ল'ৰ হোৱাৰ বাবে থেংক ইউ। চ' কিন্তু প্ৰথমৰ এই বাক্যটো ফুচফুচাই কোৱা বাক্যটো বহুত পাৱাৰফুল হয়, থেংক ইউ ডিভাইন ফৰ শ্ব'য়িং মি। প্ৰথমতে সৰু সৰু নিডছবিলাকৰ সৰু সৰু প্ৰয়োজনৰ ওপৰত এসপ্তাহ কৰি লওক। তাৰপিছত কেনেকৈ আপোনাৰ ডাঙৰ ডাঙৰ সপোন পূৰণ নহয় আপোনালোকে চাব, হ'বই হ'ব, 100% গেৰেণ্টি। প্ৰথমতে আমাৰ এনাৰ্জি বিলিফ ছিষ্টেমটো আনি ল'ব লাগিব। চ' সৰু সৰু প্ৰয়োজনৰ ওপৰত আপোনালোকে কৰিবলৈ আৰম্ভ কৰক। এই হুইস্পাৰ মেথড বা হুইস্পাৰ টেকনিকটো এইটো এটা ল অফ এট্ৰেকশ্যনে হয়। আমি এট্ৰেকশ্যন কৰি কেনেকৈ লাইফলৈ বস্তু আনিব পাৰোঁ মেনিফেষ্ট কৰি। চ' মেনিফেষ্টৰ বহু কেইটামান প্ৰকাৰ আছে, বহু টেকনিক আছে মেনিফেষ্টেশ্যন কৰাৰ। চ' এইটো অতি সহজ টেকনিক বুলি মই ভাবোঁ। তাৰপিছত যেতিয়া আপোনাৰ এই হুইস্পাৰ টেকনিকটোৱে আপোনাৰ কাম কৰে, হুইস্পাৰ মানে ফুচফুচাই কোৱা হা, চ' কাম কৰে, তো আপোনালোকে তেতিয়া এদিনত 3টা 4টা 12টা 15টালৈকে আপোনালোকে কৈ এৰি দিব পাৰে ইউনিভাৰ্চক। এইটো ক'লে ফুচফুচাই এৰি দিলে, সেইটো ক'লে ফুচফুচাই এৰি দিলে, বাছ আপোনালোকে পূৰা নিশ্চিন্ত মনে থাকক। যেনেকৈ আমি সৰু বাচ্ছাবিলাকে মাকক দেউতাকক কিবা বস্তু এটা খুজিলে আৰু পাহৰি যায়, যোনে পাহৰি যায় তেওঁলোকৰ বস্তুটো সোনকালে মাকহঁতে আনি দিয়ে। যিটোৱে কামুৰি থাকে, কানি কেনেকৈ নাথাকে, এনেই মাথা কামুৰি থাকে, তাৰ প্ৰতি এটেনশ্যনটো কমি যায়, পেৰেণ্টছৰে হওক বা আন কোনোবাই হওক। সেইকাৰণে একো এটা ছিটুৱেশ্যন মানে হেজিটেশ্যন কৰি পেলাব নালাগে, মানে অতিষ্ঠকৰ মানে কাৰোবাক মানে অশান্তি দিয়া এটা ছিটুৱেশ্যন আমি ক্ৰিয়েট কৰিব নালাগে। সেইকাৰণে বাৰ বাৰ এইটো ক'ব নালাগে। চ' লেট গ' কৰি এৰি দিয়ক, মানে অতি ফাষ্ট আপোনাৰ কাম হ'ব। যদি আমি প্ৰত্যেকটো বস্তুৱে আমি ভগৱানকো যদি আমি কিবা এটা প্ৰে কৰোঁ, তেওঁকো আমি অশান্তি দি থাকিব নালাগে, তেওঁ ডিভাইন টাইমত দিবই, সেইকণ বিশ্বাস আমি ৰাখিব লাগে। মইতো একো উইচ মই তেওঁক ভগৱানক নিবিচাৰোঁৱেই, মই এটাই কওঁ ভগৱানক, হে প্ৰভু মোৰ কাৰণে যি ভাল সেইটোৱে তুমি কৰিবা, থেংক ইউ ফৰ গিভিং মি এভৰিথিং। গ্ৰেটিটিউডে মই দি থাকোঁ, মই একো নিৰ্দিষ্ট বস্তু বুলি নোখোজোঁ। কেতিয়াবা মনত আহি যাব পাৰে যে এইটো লগা হয়, কিন্তু মই নোখোজোঁ, লগা হয় কিন্তু মই তেনেকৈ ভাবিলেও মোক তেওঁ দিছে। চ' বহুত ফাষ্ট মেনিফেষ্ট হয়। চ' বিশ্বাসটো মানে মেইন, তেওঁৰ ওপৰত বিশ্বাসটো অতি গ্ৰাহক কাৰণে আপুনি লাষ্ট টাইমত আপুনি ভাবিব সেই বস্তুটোৱে ৰিয়েলিটি হ'ব। ছাপ'জ আপুনি কিবা খাদ্যৰ কাৰণেও ক'ব পাৰে, মই বহুত দিনৰ পৰা মানে এই মোৰ প্ৰিয় মানে কি খাদ্যটো মোৰ ঘৰত বনাই খাব ইচ্ছা আছে, মই কোৱা নাই বা অনা নাই। চ' সেইটোৰ ওপৰতো আপুনি কৈ চাওক যে থেংক ইউ ইউনিভাৰ্চ, মই এইটো বহুত দিনৰ পৰা খাব মন কৰিলোঁ, থেংক ইউ ডিভাইন ফৰ শ্ব'য়িং মি, মই অমুক খাদ্যটো আজি খাব পাৰিলোঁ, মই খালোঁ, থেংক ইউ, সেইটো খাব মন আছিল, খাই দিলোঁ, থেংক ইউ ছ' মাছ।
চ' চাব 24 ঘণ্টাৰ ভিতৰত সেই বস্তুটোৱে আলহীয়ে হওক বা নিজৰ হাজবেণ্ড হওক মা দেউতা হওক কোনোবাই লৈ পেলাই আহি দিব, তেতিয়া আপোনাৰ আৰু ভাল লাগিব। এই মেথডটোৰ ওপৰত আপোনাৰ বিশ্বাসটো বাঢ়ি যাব, আকৌ আপুনি ইউনিভাৰ্চক খোজ পইচা পেলাই থেংক ইউ এটা দিব। চ' তেনেকৈ এই টেকনিকটো কৰক, অতি পাৱাৰফুল হয়, ৰিজাল্ট মাষ্ট বি পাবই। চ' যি কৰিয়ে নহওক জীৱনটো পৰিৱৰ্তন কৰিব লাগে। এনেকৈ সুন্দৰ সুন্দৰ টেকনিক্সবিলাক, সুন্দৰ সুন্দৰ উপায়বিলাক আপোনাৰ লগত শ্বেয়াৰ কৰি যাম। চ' আশা ৰাখিছোঁ ভিডিঅ'সমূহৰ লগত জড়িত হৈ থাকিব। আজিলৈ আহিছোঁ, থেংক ইউ, বহুত বহুত গ্ৰেটিটিউড, গড ব্লেছ ইউ, লাভ ইউ অল, বাই বাই।